তোমাক মইতো যাবলৈ কোৱা নাছিলোঁ, তুমি নিজেই গুচি গৈছিলা। আৰু তুমি যাবলৈ দিলা? ৰখাই দিব পৰাকৈ অধিকাৰ জানো তোমাৰ নাছিল? ৰখাই দিবলৈ মোৰ ভালপোৱাখিনি যথেষ্ট নাছিল নেকি? আঁতৰি যাবলৈ মোৰ স্বাভিমানৰ ভৰ তাতকৈ বেছি আছিল। বাৰু ঠিকেই, এতিয়া কি ভাবিছা? নাই একো ভবা। আৱেগৰ দুৱাৰবোৰ বন্ধ কৰিলোঁ সকলোৰে বাবে। এতিয়া অকলে আছোঁ নিজৰ সৈতে। ভয় নালাগেনে কষ্টলৈ? যাৰ হেৰুৱাবলৈ থাকে তেওঁহে ভয় কৰে। মোৰ হেৰুৱাব লগা একোৱে নাই উশাহটোৰ বাহিৰে। কথাবোৰ কেতিয়াবা এনেকুৱা হয়, মই যাওঁ বুলি কেতিয়াবা আঁতৰিবলৈ কোৱা নাযায়। কেতিয়াবা এই মই যাওঁটোৰ আঁৰত ৰবাচোন বুলি শুনাৰ হেঁপাহ থাকে। হেঁপাহ, প্ৰিয়জনৰ চকুত নিজক হেৰুৱাৰ ভয়কণ চোৱাৰ হেঁপাহ। প্ৰিয়জনৰ বুকুত নিজৰ মূল্য অনুভৱ কৰাৰ হেঁপাহ। সেয়ে এই যাওঁ বুলি ক'লে কেতিয়াবা ৰ'বলৈ কৈ চাবচোন। প্ৰাৰ্থনা বা জোৰ কৰি নিজৰ স্বাভিমান গচকিবলৈ কোৱা নাই। কিন্তু প্ৰেমত কেতিয়াবা ভালপোৱাৰ লগতে কেইটিমান শব্দ আশা কৰাটো ভুল হ'ব নোৱাৰে। কেতিয়াবা এনেকুৱাও হ'ব পাৰে আৰু এনেকুৱাও হয়।